আৰু আজিৰ দিনটোতে ছিংগাপুৰ পুলিচে সদৰি কৰিছে কিছু তথ্য জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয় বুলি এক প্ৰকাৰ ইংগিত দিয়া হৈছে অস্বাভাৱিক মৃত্যু নহয় অৰ্থাৎ যিবিলাক হত্যা কৰাৰ বুলি কোৱা হৈছিল যিবিলাক সন্দেহ কৰি থকা হৈছে ইয়াত স্বয়ং মুখ্যমন্ত্ৰীও যি হত্যাৰ ইংগিত দিছিল তাৰ উলুটা এটা ইংগিত দিছে ছিংগাপুৰ পুলিচে যিজন মানুহ সদায় ৰাজনীতিৰ পৰা দূৰত আছিল নিজকে ৰাজনীতিৰ গণ্ডিৰ পৰা বহু নিলগত ৰাখিছিল সেই মানুহজনক লৈ এতিয়া আমাৰ ৰাজ্যখনত এক মাহ নৌ হওঁতেই ৰাজনীতি এক পৰিৱেশ সূচনা কৰিছে আমাৰ একাংশ ৰাজনৈতিক নেতাই ৰাজনৈতিক দলে আজিৰ ষ্টুডিঅ'ত অৰাজনৈতিক ব্যক্তিক অতিথি কৰি এই সন্দৰ্ভত তেখেতসকলৰ চিন্তা কেনেকুৱা বক্তব্য কেনেকুৱা সেয়া জানিব বিচাৰিছোঁ আৰু আপোনালোককো জনাব বিচাৰিছোঁ অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু বিশিষ্ট লেখক লক্ষ্মীনাথ তামুলী আছে মই লক্ষ্মীনাথ তামুলী ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিশিষ্ট কবি সমালোচক বিপুল শৰ্মা আছে মই শৰ্মা ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ গ্ৰন্থগাৰিক অঞ্জু ভট্টাচাৰ্য যাৰ বয়স এতিয়া ৮৮ বছৰ হ'বৰ হ'ল মই আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতেই মই দৰ্শকসকলক কওঁ যে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু বুলি গীত লিখিছিল জুবিন গাৰ্গে সদায় কৈ আছিল যে মই ৰাজনীতি বেয়া পাওঁ মোক লৈ ৰাজনীতি নহ'ব ময়ো ৰাজনীতিৰ গণ্ডিৰ ভিতৰত নোসোমাওঁ সদায় এটা তেনেকুৱা স্থিতি লৈ আছিল আৰু সেই স্থিতি লৈ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছে কিন্তু সেই জীৱিত জুবিনজনক কোনো ৰাজনৈতিক দলে কেতিয়াও নিজৰ কব্জাত ৰাখিব নোৱাৰিলে জীৱিত জুবিনক লৈ কোনেও কেতিয়াও ৰাজনীতি কৰিব নোৱাৰিলে কিন্তু আমাৰ মাজৰ পৰা হঠাৎ গুচি যোৱা এই এতিয়া মৃত জুবিনক লৈ যেন টনা আজোৰা লাগিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত অসমৰ প্ৰায় প্ৰত্যেকটো ৰাজনৈতিক দলেই এতিয়া যেন জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ মৃত জুবিনক নিজৰ এজেণ্ডাত ভৰাবলৈ জঁপিয়াই পৰিছে ইয়াক কিমানখিনি উচিত অনুচিত মই প্ৰথমতে মই অঞ্জু ভট্টাচাৰ্য বাইদেউ মই আপোনাকে সুধিম আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ এই যে আপুনি ইমান ৮৮ বছৰ ৮৭ বছৰ হৈ গৈছেতো আপোনাৰ গতিকে এই বয়সতো যে আপুনি আহিছে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি গতিকে আপোনাক ধন্যবাদ জনাইছোঁ এই যে জুবিন গাৰ্গক লৈ এতিয়া যিটো অসমত পৰিৱেশ পৰিস্থিতি হৈ আছে এগৰাকী আপুনি আইতা সকলোৰে বাবে আপুনি আইতা আপোনাৰ মনলৈ কি আহিছে আপুনি জুবিনৰ গান শুনিছিলেতো জুবিনক ভাল পাইছিলেতো আপুনি খুব ভাল পাইছিলে এতিয়াৰ যিটো পৰিৱেশ হৈছে এই কথা ভাবিলে দুখ লাগি যায় ভোক লাগি যায় তাৰ কথা ভাবিলে ইমান মৰমৰ আছিল আৰু সি যে ইমান মহান আছিলে আৰু তাৰ কথা আমি জীয়াই থকাত আমি উপলব্ধি কৰা নাছিলোঁ সি কেনেকুৱা আছিলে সি সঁচা কথা ক'ব গ'লে এতিয়া যিটো পৰিৱেশ হৈছে সকলোৱে তাৰ কাৰণে কেনেকৈ হেৰি কৰিছে সঁচা কথা ক'লে সি এজন ভগৱানৰ অংশ বুলি ক'লে হানি নাই কাৰণ ৰামচন্দ্ৰক তেওঁলোকৰ যেনেকৈ ভগৱানৰ অংশ আছিলে বিষ্ণুৰ অংশ আছিলে তেনেকৈ জুবিনো আমাৰ মানেকত এতিয়া ভগৱান কাৰণ ভগৱান নহ'লে মানুহে ইমান আদৰ আশ্বাস বা আজি মৃত্যুৰ পিছত তেওঁৰ সমাধিত গৈ এনেকৈ হাজাৰ হাজাৰ মানুহে এনেকৈ শ্ৰদ্ধাঞ্জলি নজনায় ভূপেন হাজৰিকাক আমি ভাল পাইছিলোঁ তেওঁ সুন্দৰ গান গাইছিলে তেওঁ ভাল মাতটো ভাল আছিলে কিন্তু তেওঁ অসমৰ কাৰণে একো কৰা নাছিলে মই কোনো পলিটিক্সৰ মানুহ নহয় পলিটিক্সো মই কৰিব নাজানো কিন্তু কৈছোঁ তুলনামূলক হিচাপে কৈছোঁ তেওঁ জুবিনে আজি অসমীয়া মানুহৰ কাৰণে যেনেকৈ খাটিছিলে দুখীয়া গৰীবৰ কাৰণে যেনেকৈ কাম কৰিছিলে নিজৰ হাতত পইচা নাথাকিলেও ধাৰ কৰি মানুহক পইচা বিলাইছিলে তেনেকুৱাৰ তাৰ 4ভাগৰ 1ভাগো ভূপেন হাজৰিকাই কৰা নাই তেওঁ ঢুকাই গ'ল আমি তেওঁৰ প্ৰতি শত সহস্ৰ প্ৰণাম জনাইছোঁ তেওঁৰ আত্মাই মোক ক্ষমা কৰক কিন্তু জুবিনৰ তুলনাত ভূপেন হাজৰিকা আমাৰ কাৰণে বহুত কম বহুত তলত আমাৰ কাৰণে কাৰণ জুবিন আমাৰ অন্তৰৰ এনেকুৱা ঠাইত জুবিনে ঠাই লৈছে যে ৰাতি দিন জুবিনৰ চিন্তাই খাই মাৰিছে জুবিনৰ কথা ভাবিলে হৃদয়খন ফাটি যায় চকুৰ পানী ওলাই যায়
আমি জুবিনৰ কথা কেনেকুৱা ধৰণে জুবিনক আমি জীয়াই ৰাখিব পাৰোঁ এতিয়া জুবিন গুচি গ'ল কিন্তু আমাৰ কৰ্তব্য আমি জুবিনক জীয়াই ৰাখিব লাগিব তেওঁৰ গান তেওঁৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগে এতিয়া এটা কথা কৈছোঁ মই মাজতে জুবিনক লৈ এটা পলিটিকেল এটা কৰিব খুজিছে মই পলিটিক্স চলিটিক্স নাজানো মই কোনো পলিটিক্সৰ পাৰ্টিৰ মানুহো নহয় কিন্তু জুবিনক লৈ পলিটিক্স কৰিব নালাগে যিটো জুবিনে পলিটিক্সৰ বাহিৰত আছিলে যিটো জুবিনে অসমীয়া মানুহৰ অসমখন কেনেকৈ বাহিৰত নাম কৰিব পাৰিব অসমীয়া মানুহৰ কেনেকৈ উন্নতি হ'ব সি সেইটো কথা ভাবিছিলে সি কোনোবা এটা সমালোচনা কৰিলেও সি খাতিৰ কৰা নাছিলে সি এইবিলাকৰ মানুহ নহয় কিন্তু সি বহুত ওপৰৰ মানুহ এতিয়া যিসকলে তাক লৈ পলিটিক্স কৰিবলৈ ওলাইছে এতিয়া যেনে ধৰক সিদিনা বাক্সাত তেওঁলোকক লৈ গৈছে তাত কোনেও একো মানুহক জনোৱা নাই মানুহে খবৰ লৈ আছে ইহঁতক এই অসুখ এটা বুলি কৈছোঁ এইকেইটা তাক বুদ্ধি কৰি লৈ গৈ তাক মাৰিলেগৈ সেইখিনি জেগালৈ তাত যদি ইমানেই বেয়া জেগা আছিলে তাক কিয় নিব লগা হ'ল ডাক্তৰে বাৰে কৈছিলে যে তাক জুই আৰু পানীৰ কাষলৈ নিব নালাগে তাক কিয় তালৈ নিব লগা হ'ল কিয় তাক পানীত ডুবাই এৰি দিব লগা হ'ল সেইবিলাক তেওঁলোকে কৰিব লাগিছিল কিন্তু তাকে কৰিব এৰি এতিয়া বাক্সাত গৈ মানুহবিলাকক মাৰিছে মানুহ জ্বলি আছে অসমৰ মানুহ জুবিনৰ কাৰণে চব মানুহ পাগল হৈ আছে পাগলৰ নিচিনা হৈ আছে কেনেকৈ জুবিনে এটা উচিত ন্যায় পায় কিন্তু তেওঁলোকে তাতে এতিয়া ক'লেও বেয়া পাব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানানটা কথা কৈছে আবুল তাবুল কথা কৈছে তেওঁ এজন ৰেছপনচিবল মানুহ তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ ইমান টুলুঙা কথা ক'ব নালাগে হয় না নহয় তেওঁ ইমান টুলুঙা কথা ক'ব নাই তেওঁ কিছুমান বহুত টুলুঙা কথা কৈছে সেইবিলাক কথা তেওঁ ক'ব নাই আৰু কোনেও এটা পলিটিক্স কৰি কোনেও এটা অসমৰ বেলেগ ফালে ঢাল খুৱাব খোজা নাই জুবিনে কেনেকৈ এটা ন্যায় পায় সেই কথাটোতে মানুহ লাগি আছে বেলেগ মানুহে বিচৰা নাই যে আমাক ন্যায় লাগে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ খুব সুন্দৰ কথা কৈছে আপুনি প্ৰিয় দৰ্শক এই যে আইতাগৰাকীৰ বক্তব্য আপোনালোকক শুনাইছোঁ যাৰ বয়স ৮৮ বছৰ তেখেতে নিজৰ চিন্তাখিনি কৈছে নিজেই কৈছে যে তেখেত কোনো ৰাজনৈতিক দলৰ সদস্য নহয় কিন্তু অৰাজনৈতিক ব্যক্তি হৈ তেখেতৰ যিখিনি চিন্তা এই যে অকল য়ং চামটোৰে ডেকা সকলোৰে যে এতিয়া মনত জুই তেনেকুৱা নহয় তেখেতৰ মই আৰম্ভণিতে সেইকাৰণেই ক'ব দিছোঁ যে তেখেতৰ মনৰ অনুভৱটোনো কেনেকুৱা জানিব বিচাৰিছিলোঁ মই এই মুহূৰ্তত আপোনালোকক আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দুটা বক্তব্য সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা দুটা বক্তব্য মই একেলগে দেখুৱাই লৈছোঁ তাৰপিছতে মই লক্ষ্মীনাথ তামুলী আৰু বিপুল শৰ্মাৰ কাষলৈ উভতি আহিম বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব চৰকাৰে নহয় তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব এইটো এটা ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কয় নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব যোনে ন্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী জনাব কিন্তু সংবিধানৰ মাজেৰে গণতন্ত্ৰৰ মাজেৰে ন্যায়ালয়ৰ মাজেৰে নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিন জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে লিখি আছোঁ বিজেপি ইয়াৰ পৰা বাহিৰত নাই বিজেপি ইয়াৰ ভিতৰত সোমাই আছে 1.4 মিলিয়ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আছে তাত ভাৰতীয় জনতা পাৰ্টি অংশীদাৰ কিন্তু এতিয়া আমি আকৌ এটা বিজেপি কৰ্মকৰ্তাসকলে যাতে এই বিষয়টো আৰু অধিক ভিতৰত হৃদয়ত
মন মগজুত সংস্থাপিত কৰি ৰাখিব পাৰে তাৰ কাৰণে ময়ো জুবিন আমিও জুবিন শীৰ্ষক এক নতুন সামাজিক মাধ্যমত এটা বিষয় আমি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে আছে তাৰ লগত এয়া আছিল বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিয়দাংশ মই লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ আজিৰ দিনটোত ৰাহুল গান্ধী আহিছে আজিৰ দিনটোত বিজেপিয়ে এই কাৰ্যসূচী লৈছে তাৰমানে কি কংগ্ৰেছ কি বিজেপি সকলোৱে জুবিনক ৰাজনীতি নকৰোঁ বুলি কৈ জুবিনক লৈ ৰাজনীতি নকৰোঁ বুলি কৈও বাৰু ৰাজনীতি কৰিব বিচাৰিছে নেকি কথাটো হাঁহি উঠা ধৰণৰ হৈছে কাৰণ মই বহুত দিন আগতে লিখিছিলোঁ ৰাজনীতিত জীয়া মানুহতকৈ মৰা মানুহ বেছি বাংময় বেছি শক্তিশালী হৈ উঠে যেনেকৈ ৰিচেণ্ট বেছি দিনৰ ঘটনা নহয় ইন্দিৰা গান্ধীক যেতিয়া হত্যা কৰা হৈছিল ৰাজনীতি পকা হৈছিল আৰু কংগ্ৰেছে কাহানিও নোপোৱা চিট পিছৰ ইলেকশ্যনত পাইছিল গতিকে মৃত মানুহ জীয়াই থকাতকৈ বেছি বাংময় বেছি শক্তিশালী হৈ পৰে সেইটো ৰাজনীতিত হয় আনত নহয় এতিয়া হাঁহি উঠা কথা হৈছে সেইটোৱেই যে জুবিনে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু আৰু তেওঁ নিজেও কোনো এটা ৰাজনৈতিক দলৰ সদস্যটো নাছিলেই পৃষ্ঠপোষকো নাছিল আৰু তেওঁলোকৰ লগত থাকিব লগা ধৰণৰ সহৃদয়তাও নাছিল বুলি মই নাজানো আনকি তেওঁ সহৃদয়তা আছিল মাৰ্ক্সপন্থী ৰাজনীতিৰ প্ৰতি তাত সাম্যবাদটো আছে সকলোৰ সমান জুবিনে এটা মানুহ যি মানে থিয়ৰিটিকেল মাৰ্ক্সিষ্ট নহয় কিন্তু প্ৰেক্টিকেল মাৰ্ক্সিষ্ট তাৰমানে সকলোৰে সমান অধিকাৰ সকলো মানুহৰ সমান মৰ্যাদা সমাজবাদী বুলি কৈও কৈছে তেওঁ কৈছোঁ মই সেইটো কৈছোঁ মই সেইদৰে কৈছোঁ থিয়ৰিটিকেল নহয় তেওঁ একদম প্ৰেক্টিকেল নিজৰো তাৰমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত লগুণ ছিঙি পেলাই তাৰমানে উন্মুক্ত হৈ লৈছিল ব্ৰাহ্মণত্বক লৈ থাকিব বিচৰা নাছিল জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল কাৰো ঘৰত নাখাওঁ কাৰো ওচৰলৈ নাযাওঁ কাকো স্পৰ্শ নকৰোঁ সেইটোতো নাছিলেই আনকি তেওঁ গীতাৰো এটা নীতি ভংগ কৰিছিল যে আনক সহায় কৰাৰ এটা সীমা থকা উচিত যিটো আচলতে দ্ৰৌপদীয়েও যুধিষ্ঠিৰক গৰিহণা দিছিলে সময়ত কিন্তু জুবিনে নিজৰ হাত উদং কৰি পকেট উদং কৰি মানুহক সহায় কৰিছিল আৰু নাথাকিলে ধাৰ কৰি আনিও সহায় কৰিছিল তেনেকুৱা ধৰণৰ এজন মানুহ গতিকে সেই মানুহজনক লৈ পেলাই কোনো জাত পাত ধৰ্ম কৰ্ম লৈ পেলাই কাহানিও ক'তো এষাৰ কথা কোৱা নাই আৰু বৰঞ্চ তেওঁ প্ৰতিবাদেই কৰিছে তৎসত্ত্বেও এতিয়া সেই মানুহজনক লৈ পেলাই মৰণোত্তৰভাৱে তেওঁক নাম লৈ ৰাজনীতি কৰি ২৬ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কোনোৱে চিন্তা কৰিছে যিটো গৰিহণাৰ যোগ্য আৰু এইখন মঞ্চৰ পৰাই মই অসমবাসীক অনুৰোধ জনাম যে তেওঁলোকৰ প্ৰৰচনা যিয়েই কাৰ্যসূচী লৈ লাগি তেওঁলোকে কাৰ্যকৰী তাৰমানে বাহাল ৰাখক আৰু কাৰ্যকৰী কৰক যিখিনি আঁচনি লৈছে কিন্তু য'লৈকে যাব সেই আঁচনি লৈ তাতেই তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'ব আৰু বহুতৰ হাঁহিয়াতৰ পাত্ৰ হ'ব এসময়ত গৈ থৈ অসমৰ ইমূৰৰ সিমূলে ঘূৰাটো দূৰৰে কথা আৰম্ভণিতে সেই যাত্ৰাৰ সমাপ্তিও ঘটিব পাৰে যিটো এতিয়ালৈকে মই নিজেতো মানে অন্তৰ্দৰ্শী নহয় যে বা সঞ্জয়ৰ দৃষ্টি মোক দিয়া নাই কোনো কিন্তু সংবাদ মাধ্যমৰ যোগেদি যিবোৰ খবৰ দেখি থকা হৈছে তাৰপৰা বুজা যায় যে উত্তাপটো এতিয়াও কমাটো নাই বৰং বাঢ়িছে সেই উত্তাপটো জুবিনৰ বিৰুদ্ধে যেন কিবা এটা অবিচাৰ কৰা হ'ল এতিয়া কথা হ'ল কি যদি জুবিনৰ বিৰুদ্ধে অবিচাৰ কৰা হ'ল কোনে কৰিলে কৰোতাসকল কোন ৰাইজে সেইটো বিচাৰিব জুবিনৰ সম্পৰ্কে ন্যায় বিচৰা মানেই জুবিনক অন্যায় কোনে কৰিলে সেইটোতো সকলো মনত জাগিব সেই অন্যায় কোনে কৰিলে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰোঁতে যদি ৰাজনীতি কোনোবাই কৰিবলৈ বিচাৰিছে বুলি কোনোবাই কয় তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে একদম ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই বিপুল শৰ্মা ডাঙৰীয়া ইয়াৰ পূৰ্বে গৌৰৱ গগৈহঁতেও এটা ৰেলী উলিয়াইছিল আৰু সেইদিনাখন জুবিনৰ মায়াবিনী গীতটো বজাইছিল আমি সেইদিনাখনেই প্ৰথম কৈছিলোঁ যে এইটো কংগ্ৰেছে জঘন্য কাম এটা কৰিছে
যে তেওঁলোকে ৰেলী উলিয়াই কিবা উলিয়াই থাকক, কিন্তু তেওঁলোকৰ ৰেলীত কেতিয়াও জুবিনৰ মায়াবিনী গীত তেনেকৈ গাই তেওঁলোকে আচলতে ৰেলী উলিয়াব নালাগিছিল। তেওঁলোকে কৈছিল যে জুবিনক সেইটো শ্ৰদ্ধা জনাবৰ কাৰণেহে মায়াবিনী গীতটো যিহেতু এতিয়া গোটেই অসমত ৰজন জনাই আছে, গোটেই বিশ্বত ৰজন জনাই আছে, সেইকাৰণে তেওঁলোকে ৰেলীটো বোলে গীতটো বজাইছিল। কিন্তু যিয়ে নহওক তেনেকৈ ক'লেও এইটো কথা অসমৰ মানুহে ভাল পোৱা নাছিল মোৰ মতে, যে এইটো সময়ত জুবিনক লৈ অন্তত কোনো পলিটিক্স কৰিব নালাগে, সকলোৱে সেই কথাটো কৈ আছিল। আনকি তেতিয়া বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছিল যে কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে বুলি জুবিনক লৈ, আৰু তেনেকৈ ৰেলী উলিওৱাটোৱে জুবিনৰ গীত বজোৱাটোৱেই সকলোৱে বিজেপিৰ ফালৰ পৰা ভৰ্ৎসনা কৰা হৈছিল, আৰু কংগ্ৰেছ সেইখিনি ভৰ্ৎসনাৰ যোগ্য আছিল। কিন্তু এতিয়া এই যে ময়ো জুবিন আমিও জুবিন বুলি শ্লোগান এটা দিয়াৰ কথা কৈছে, মই বিজেপিয়ে যিখিনি কাৰ্যসূচী ল'ব বিচাৰিছে সেইটো তেওঁলোকৰ দলীয় কাৰ্যসূচী ল'ব পাৰে, তাত ক'বলগীয়া একো নাই। কিন্তু ৰাজনীতিৰ গণ্ডিৰ বাহিৰত যিজন মানুহ গোটেই মৃত্যুৰ আগমুহূৰ্তলৈকে থাকিলে, কেতিয়াও তেওঁ কা আন্দোলন কৰিও তেওঁ যেতিয়া ৰাজনৈতিক দল গঠন কৰিব বিচাৰিছিল তেওঁ তেতিয়াও কৈ দিছিল মই কিন্তু এইবিলাকত নাই, ৰাজনৈতিক দল গঠনত মই নাই, আৰু সঁচাকৈ তেওঁ অংশগ্ৰহণ নকৰিলোঁ। সেইমতে যেনেকৈ কৈছিল তেনেকৈ তেওঁ সেই কামটো দেখুৱাই দিছে, তেওঁ চিন্তাটো প্ৰমাণ কৰি দেখুৱাইছে। এতিয়া মোক এটা কথা কওকচোন, যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন শ্লোগান দিব পাৰে, আপুনি কবি সমালোচক মানুহ, ময়ো জুবিন আমিও জুবিন বুলি যিটো দিয়া হৈছে এটা শ্লোগান চাবলৈ গ'লে, কিন্তু ময়ো জুবিন বুলি কোৱাটো ইমান সহজ নেকি? আমি জুবিন গাৰ্গ হ'ব পাৰিম নেকি প্ৰত্যেকজনে? আৰম্ভণিৰ মানে গোটেই আলোচনাটোৰ যিটো মূল বিষয় যিটো আছিল যে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই মানে ৰাজনীতি কৰিব বিচৰা হৈছে, এই ধৰণৰ কথা এটাই এতিয়া সকলোৰে মনত, সকলো ৰাজনৈতিক দলত মানে ক্ৰিয়া কৰাৰ কাৰণে এনেধৰণৰ অদ্ভুত নাচুত কথাবোৰ আহিছে। তাৰমানে যে ময়ো জুবিন আমিও জুবিন, তো ভাবিছে যে মানে এই কথাটোৰে একেবাৰে মানে সাধাৰণ মানুহক প্ৰলুব্ধ কৰিব পৰা যায় নেকি, আকৰ্ষিত কৰিব পৰা যায় নেকি, যিটো মানে কোনো পধ্যেই তাৰমানে সম্ভৱ নহয়। আৰু কোনোবাই ময়ো জুবিন বুলি মানে যেতিয়া মানে দাবী কৰিব, সি অজস্ৰ তাৰমানে প্ৰশ্নবানৰ মুখামুখি হ'বই ডেফিনেটলি, মানে যে ময়ো জুবিন মানে তুমি কেনে ধৰণৰ জুবিন। এতিয়া বিজেপিৰ মানে শ্লোগানটো দিয়াৰ মানে যে আমি দিম সিদিনাৰ পৰা কোৱাৰ লগে লগে এইটো আৰম্ভ হৈছে সামাজিক মাধ্যমত, বিভিন্নজনে কৈছে যে ময়ো জুবিন মানে কি জুবিন, কেনে ধৰণৰ জুবিন। এই ধৰণৰ আচলতে গোটেই কথাটো জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি আচলতে গোটেই প্ৰচাৰটো, ৰাজনৈতিক প্ৰচাৰটো আচলতে প্ৰথম এই চৰকাৰৰ ফালৰ পৰাই আৰম্ভ হৈছে, চৰকাৰৰ ফালৰ পৰাই আৰম্ভ হৈছে একদম প্ৰথম দিনাৰ পৰাই। প্ৰথম কথা হ'লগৈ যে অসমৰ তাৰমানে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ আছিল, যে কিমান মানুহ জুবিনৰ মৃত্যুত হ'ব পাৰে সেই বিষয়ত কোনো ধৰণৰ ধাৰণা এটা নাছিল কাৰণে, কিন্তু যি পৰিস্থিতি অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হ'ল, ইমান লাখ লাখ মানুহক কিন্তু চম্ভালিলে দুগৰাকীমান মানে একদম দায়িত্বশীল আৰু একেবাৰে মানে সহৃদয় মানে পুলিচ বিষয়াই, যে তেওঁলোকে মানে বিশেষকৈ কৈ দিব পাৰি যে মানে DGPও নিজে এটা ইনিচিয়েটিভ এটা লৈছিল, তাৰপিছত আমাৰ পাৰ্থ সাৰথী মহন্তই এটা ইনিচিয়েটিভ এটা লৈছিল, যিটোত তেওঁলোক সফল হৈছিল। সেই একে কামটো কিন্তু বাক্সাত কৰিব নোৱাৰিলে, কাৰণ তাৰমানে সেই ইনভলভমেণ্টটো, সেই এটাচমেণ্টটোৰ অভাৱ আছিল। অভাৱ থকাৰ কাৰণে কিন্তু বাক্সাত তাৰমানে তাতকৈ বহুত কম মানুহ হোৱা স্বত্তেও তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বা সেই মানুহখিনিৰ লগত এটাচ হ'ব নোৱাৰিলে। দ্বিতীয় কথাটো হ'ল কি যে ৰাজনৈতিক পাৰ্টিৰ কথাটোত যে প্ৰথম দিনাই ক'লে যে আমি SIT গঠন কৰিম, CIDক তদন্ত দিম, ক'লে যে আমাৰ SITৰ দল, পুলিচ আৰক্ষীৰ দল ইতিমধ্যে গৈ পেলাই দিল্লীটো ৰৈ আছে, কাইলৈ ৰাতিপুৱাই যাবগৈ বা ছিংগাপুৰত উপস্থিত হ'ল। এনেধৰণৰ এই বাৰে বিংকৰা জাতীয় কথাবোৰ চৰকাৰৰ ফালৰ পৰাই কোৱা হৈছে। এইটো সাধাৰণ মানুহে বা মানে বিৰোধী দলসমূহে মানে সেই প্ৰচাৰটো কৰা নাই। কিন্তু তাৰে প্ৰায় মোটামুটি 12 দিনমান পাছত SITয়ে ঘোষণা কৰিলে বোলে যে আমাৰ অন্য দেশত গৈ পেলাই মানে তদন্ত কৰাৰ আমাৰ হেৰি নাই, এখতিয়াৰ নাই, আমাৰ অধিকাৰৰ ভিতৰত মানে নপৰে, গতিকে ছিংগাপুৰত আমি এনেকৈ গৈ পেলাই আমি তদন্ত কৰিব নোৱাৰোঁ।
কিন্তু নোৱাৰে মানে যোৱা 12টা দিন তাৰমানে মানুহক যে এই ধৰণৰ এটা ভুৱা হেৰি এটা দি পেলাই মানে ৰাখিছিল, যাৰ কাৰণে মানুহ এতিয়া তাৰমানে ক্ৰমাৎ চৰকাৰ বিৰোধী হৈ মানে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত উপস্থিত হ'লগৈ বুলিয়ে কৈছিলে, হলগে বুলি কৈছে। তাত আছে, দুজন দিল্লীত আছে, দিল্লীত আছে। এই ধৰণৰ কথা বতৰাবোৰ মানে কোৱাৰ কাৰণে যে য'ত এতিয়া তাৰমানে বিৰোধী ৰাজনৈতিক দলসমূহে তাৰমানে এইবিলাকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। তাৰ লগে লগে আহিছে যে গৌৰৱ গগৈক লৈ পেলাই এই যে পাকিস্তান লিংক লৈ পেলাই মানে যিটো মানে অদ্ভুত কথা এটা কৈ যোৱা 4 মাহ, যদি বিদেশত গৈ পেলাই মানে তদন্ত কৰাৰ অধিকাৰেই নাই, তো এইটো এই যোৱা 4টা মাহ মানে যে আমুক তাৰিখে ঘোষণা কৰিম SIT লিংকৰ আমি পাইছোঁ, যথেষ্ট তথ্য পাইছোঁ, তাৰপিছত তেওঁলোক তাৰ পাকিস্তানত গৈ পেলাই তদন্ত কৰা নাই। এই গোটেই কথাবোৰ চৰকাৰৰ নিজৰ ফাঁকিবোৰ নিজে এটাৰ পাছত এটা ওলাই অহাৰ কাৰণে মানে তেওঁলোক সফল হ'ব পৰা নাই। পঞ্জিকা চাই কোৱাৰে কৈ যে 10 ছেপ্টেম্বৰৰ 11 বজাত চব ফাদিল কৰি আমি চব ফাদিল কৰি দিওঁ। আৰু এইটো বাইদেৱে মানে প্ৰথম হেৰিটোতে এটা কৈছে যে এজন মুখ্যমন্ত্ৰী হিচাপে এনেধৰণৰ দায়িত্বহীন মন্তব্য তাৰমানে দিব নালাগে, আৰু যিটো তাৰমানে ৰাজ্যখনৰ কাৰণে কাম্য নহয়। আৰু এই কথাটোৱে যোৱা 4টা বছৰত তাৰমানে মুখ্যমন্ত্ৰীয়ে যে আগবেলা কিবা এটা কয়, পিছবেলা কিবা এটা কয়, তাৰপিছত আৰু কৈছে যে মই হিমন্ত বিশ্ব শৰ্মা হিচাপে এটা বেলেগ মানুহ, মুখ্যমন্ত্ৰী হিচাপে মই এজন বেলেগ মানুহ। গতিকে মানে কথাটো কওঁতেই প্ৰথম কনফাৰ্মটো হ'ব লাগে যে মুখ্যমন্ত্ৰীয়ে কৈছে নে হিমন্ত বিশ্ব শৰ্মাই কৈছে। সেইটো তেওঁ কৈ ল'ব লাগিব, সেইটো কৈ ল'লেহে অসমৰ মানুহে গম পাব যে মই এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছোঁ দেই, বা মই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছোঁ, নহ'লে মানুহে কেনেকৈ গম পাব কোনজনে কৈছে। কিন্তু মানুহজন সেই একেখন মুখে একেখন হেৰিয়ে কথাবোৰ কৈ আছে। গতিকে মানুহবিলাকে যে এইবিলাক মন নকৰে ঠিক তেনেধৰণৰ মানে কথাও নহয়, দুমুখীয়াই নহয়, বহুমুখী। গতিকে এই ধৰণৰ যে মানে তেওঁ নিজৰ ইমেজটো ঠিক তাৰমানে এই পৰ্যায়লৈ লৈ আহিছে, এইটো কথা সাধাৰণ মানুহবিলাকে তাৰমানে সহ্য কৰিব পৰা নাই, আৰু পৰা নাই কাৰণে ই এক ধৰণৰ তাৰমানে চৰকাৰখনৰ মানে বিৰুদ্ধে এক ধৰণৰ মানে জাগৰণ, যিটো মানে জুবিনক মৃত্যুক কেন্দ্ৰ কৰি তাৰ মানে গঢ় ল'বলৈ আৰম্ভ কৰিছে, আৰু এতিয়া তাৰ পৰা মুক্তি পাবৰ কাৰণে জুবিনকে মানে ব্যৱহাৰ কৰিছে। এই শ্লোগানটো যে তুমি শুনালা, ময়ো জুবিন আমিও জুবিন, এইটো বাৰু আমাৰ ৰাসলীলাৰ কনচেপশ্যনটো কেৰিকেচাৰ কৰা হোৱা নাইনে? যে গছ লতিকাটো কৃষ্ণক দেখি গোপিনীসকলে সাৱটিছিল, গছ গছনি লতিকা যাকে পাইছিল কৃষ্ণ বুলি সাৱটিছিল নহয়, ৰাসলীলাখন পঢ়ি চালে গম পাবা। হয় জানো, হয়তো। গতিকে সেইটো অৱস্থালৈ গৈছে নেকি, মানে মানে ভ্ৰান্তিৰ তাৰমানে সেইটো ষ্টেজ যে গছ লতিকাটো নিজৰ প্ৰেমিকক দেখাৰ যিটো ৰূপ, সেইটোৰ অৱস্থা আমাৰ বিজেপি চৰকাৰ হৈছেগৈ নেকি, যে সৰ্বত্ৰ জুবিন, ময়ো জুবিন আমিও জুবিন, বা মানে জুবিন নহ'লে নিস্তাৰ নাই, জুবিন নহ'লে নিস্তাৰ নাই। এতিয়া ছাৰ গোটেইটো যদি আৰু মানে এই কথাটো কেন্দ্ৰ কৰি পেলাই যদি চাই যে এওঁলোকৰ কনচেপ্টত এটা কথা বাৰে বাৰে কৈছে যে যিবিলাক সমষ্টিত আমাৰ বিজেপি বিধায়ক আছে, হয়, তাৰমানে যিটো সমষ্টি আমাৰ নিয়ন্ত্ৰণত আছে আমি তাতেহে তাৰমানে কৰিম। ই সমগ্ৰ অসমৰ কাৰণে এজন জুবিন হৈ অহা নাই, বা যিজন জুবিনে তাৰমানে সমগ্ৰ অসমৰ কাৰণে যি কথাটো ভাবিছিল, যি কাম কৰিছিল, সমষ্টিৰ পৰিধি নাছিল, যাৰ সমষ্টিৰ পৰিধি নাই, সেই জুবিনজনক আনিব বিচৰা নাই। এই জুবিনজনক আনিব বিচাৰিছে যে কিবাকে তাৰমানে গেৰুৱাকৰণ কৰি পেলাই বিজেপিৰ মানে এমব্লেম এটা লগাই বিজেপিৰ সমষ্টিখিনিতে তেওঁলোকৰ যদি মানে আজি সৎসাহস থাকিলেহেঁতেন, সদিচ্ছা যদি হয় শ্লোগানটোত কিবা ভুল হৈছে, কিবা এটা শুধৰণি কৰাৰ ৰাস্তাও আছে, কিবা কৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ কনচেপ্টটোৱে হ'ল কি যে য'ত আমাৰ বিজেপি বিধায়ক আছে, যাৰ মানে য'ত বিজেপি বিধায়ক নাই তাত তাৰমানে এই কথাটো নাই। সেইটোতো ৰাজনীতি, সেইটোৱে ৰাজনীতিৰ আৰম্ভণিটোৱে সেইটোৱে আৰম্ভ কৰিছে, তেওঁলোকেই আৰম্ভ কৰিছে এই ৰাজনীতিৰ আৰম্ভণি। একদম আপুনি ঠিক পইণ্ট এটা আপুনি উত্থাপন কৰিছে, মই ধন্যবাদ জনাইছোঁ। আকৌ আহিম আপোনালোকৰ মাজলৈ। প্ৰিয় দৰ্শক, এই তিনিগৰাকী ব্যক্তিয়ে এই যে ৮৮ বছৰীয়া অঞ্জু ভট্টাচাৰ্য, এই বিপুল শৰ্মা, লক্ষ্মীনাথ তামুলী, এখেতসকল কোনো ৰাজনৈতিক দলৰ চাগে সদস্য নহয় বা কোনো নেতা পালি নেতা নহয়। এখেতসকলৰ যিখিনি কথা মই একো নকওঁ, আপোনালোকে বিচাৰ কৰক। মই আকৌ অঞ্জু ভট্টাচাৰ্য, মই আপোনাৰ কাষলৈ আহিছোঁ। এই যে এখেতসকলে কৈছে, আপুনি কৈছে যে ৰাজনীতি হ'ব নালাগে, জুবিনে ন্যায় পাব লাগে, অসমৰ মানুহে ন্যায় বিচাৰিছে। আজিলৈকে জাষ্টিছ ফৰ জুবিনে সকলোৱে লিখি আছে, গৰিমা গাৰ্গেও সেইটোৱে লিখি আছে। কিন্তু তাকে নকৰি আমাৰ একাংশ ৰাজনীতিকে
এখেতসকলে এতিয়া মুখ্যমন্ত্ৰীকে দোষাৰোপ কৰিছে লক্ষ্মীনাথ তামুলী ধৰক বিপুল শৰ্মাই আমি মুখ্যমন্ত্ৰীকে দোষাৰিম এতিয়া কথা হৈছে কি জুবিনৰ আদৰ্শ জুবিনৰ পলিটিক্সৰ পৰা বাহিৰত থকা এইবিলাক কথাহে ল'ব লাগে এই পলিটিক্সলৈ এতিয়া অখিল গগৈ তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো কৈছে যে জুবিনক লৈ কোনোবাই মানুহে সুবিধা কৰিব খুজিছে অসমত অশান্তি কৰিব খুজিছে আৰু তেওঁ এইটো কৈছে যে তেওঁ আনে ৰাজনীতি কৰিব বিচাৰিছে বুলি কৈছে বেলেগে ৰাজনীতি কৰিব বিচাৰিছে বুলিও কৈছে তেওঁ বেলেগে ৰাজনীতি কৰিব বিচৰা মানে লগতে যে তেওঁ এইটো ৰাজনীতি কৰা নাই এইটো কথা আমি বিশ্বাস কৰিব খোজা নাই কাৰণ তেওঁ কথাৰ মাজতে এইটো লৈ গৈছে যে অন্যই পলিটিক্স কৰিছে ইয়াত জুবিনৰ মৃত্যুত সকলোৱে ন্যায় বিচাৰিছে ন্যায় বাদে বাহিৰত মানুহে একো বিচৰা নাই ন্যায় লাগে আৰু বিজেপিয়ে কৈছে জুবিনৰ ক্ষেত্ৰত যে তেওঁলোকক ধন্যবাদ দিব লাগে তেওঁলোকে এতিয়া ধন্যবাদৰ পাত্ৰ হোৱা নাই যেতিয়ালৈকে জুবিনে কোৰ্টত ন্যায় নাপায় তেতিয়ালৈকে কোনেও ধন্যবাদৰ পাত্ৰ হ'ব নোৱাৰে আৰু এতিয়া যিটো চিট কৰিছে বা CID তাতে দিছে তাতে জুবিনৰ যিবিলাক সাক্ষী লৈছে ছিংগাপুৰৰ মানুহৰ আৰু ইয়াতে সকলো যাৰ পৰা লৈছে তেওঁলোকে সেইখিনি ভালকৈ পৰীক্ষা কৰি এখন ভাল শক্তিশালী আৰু এই একুজসকলে শাস্তি পোৱাকৈ তেওঁলোকে এখন শুদ্ধ ষ্ট্ৰং এখন তেওঁলোকে ছাবমিট কৰিব লাগে আৰু যদি কোৰ্টৰ বহুত লোফল আছে কিবা লোফলৰ সুবিধা লৈ তেওঁলোক ওলাই যাব কিন্তু সেইটো কোনো অসমীয়া মানুহে আশা কৰা নাই আমি বিচাৰিছোঁ জুবিনে যাই ন্যায় পাওক আৰু এই ন্যায় পাবলৈ হ'লে চিটে যিটো তেওঁলোকে এক্সামিন কৰিছে CIDয়ে যিটো সকলোৰে সাক্ষ্য লৈছে এই সকলোখিনি গোটাই পেলাই পুলিচে কোৰ্টত তেওঁলোকে এনেকুৱা পানী নসৰকা তেওঁলোকে এনেকুৱা ৰিপৰ্ট দিয়ক যি ৰিপৰ্টৰ ভিত্তি কৰি কোৰ্টে কোনো লোফল উলিয়াই তাহাঁতক শাস্তি নিদিয়াকৈ থাকিব নোৱাৰে শাস্তি তাহাঁতি পাবই লাগিব কাৰণ শ্যাম খানুৱে কৈছে জুবিনক বোলে ন্যায় নাই জুবিনে বোলে ফুৰিবলৈহে গৈছিল আৰে তুমিতো লৈ গ'লা তুমিতো পইচা আৰ্জিবৰ কাৰণে জুবিন গাৰ্গক লৈ গ'লা তোমাৰ কৰ্তব্য আছিল জুবিনক 16 অনা চোৱা চিতা কৰা আৰু সিদ্ধাৰ্থ হ'ল পইচা লুটিবলৈ জুবিন গাৰ্গৰ লগত আছিলে সিদ্ধাৰ্থই ডাক্তৰে নেমকেয়াৰৰ ডাক্তৰে যেতিয়া জুবিনৰ বিষয়ে কয় তেতিয়া সিদ্ধাৰ্থ আছিলে ঘৈণীয়েক গৰিমা শইকীয়া আছিলে আৰু কোনোবা আছিল জুবিনটো আছিলে তেতিয়া কৈছিলে যে আমি তেওঁক 3 বছৰৰ কাৰণে এটা দৰৱ দিছোঁ এদিনো ক্ষতি নকৰাকৈ সেই দৰৱ খাব আৰু জুবিনক জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিব বাথৰুমৰ দৰ্জা বন্ধ নকৰাকৈ জুবিনে গা ধুব আৰু কেতিয়াও অকলে থাকিবলৈ নিব কিন্তু শেষত কি হ'ল জুবিনক দেখোন পানীলৈ লৈ গ'ল কিয় পানীলৈ নিব লগা হ'ল তেতিয়াতো সিদ্ধাৰ্থ আছিলে সঞ্জীৱন গাৰ্গো আছিলে সঞ্জীৱন গাৰ্গ এজন DSP তেওঁলোকৰ বহুত ট্ৰেইনিং যেতিয়া জুবিনে তাতে লাইফ জেকেটটো খুলি পেলাই দিলে কিয় থাপ মাৰি নধৰিলে কিয় তাক বচাই নানিলে গতিকে তাহাঁতি দোষী আমি সকলোৱে তাহাঁতক দোষী সাব্যস্ত কৰিছোঁ আৰু আমি বিচাৰোঁ চিট আৰু CIDয়েও এনেকুৱা এটা ৰিপৰ্ট দিয়ক ইমান ষ্ট্ৰং ৰিপৰ্ট দিয়ক যাতে কোৰ্টৰ লোফল লৈ তাহাঁতি ওলাই যাব নোৱাৰে তাহাঁতি শাস্তি নোপোৱাকৈ নাথাকে নাজানো কোৰ্টে কি দিয়ে কিন্তু আৰু কোৰ্টৰ জাজ এজনকো জুডিচিয়েল এনকুৱাৰী কৰিবৰ কাৰণে হিমন্ত বিশ্বই ন্যস্ত কৰিছে গতিকে সকলোৱে মিলিজুলি যাতে এই কালপ্ৰিট কেইজনে শাস্তি পায় জুবিনে যাতে ন্যায় পায় আমাক জুবিনৰ ন্যায় লাগে আমাক বেলেগ একো নালাগে জুবিনৰ ন্যায় লাগে আৰু এইখিনিতে মই এষাৰ কথা ক'ব কৈছোঁ আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ কিন্তু আমাৰ অসমত দেখিছোঁ মুখ্যমন্ত্ৰীয়ে তল ওপৰ কৰে মানে কেইটামান চেনেলক যেনে প্ৰতিদিন টাইমে তেওঁক বহুত কথা সমালোচনা কৰে
বেয়া কাম কৰিলেতো সমালোচনা কৰিবই আৰু তেওঁ যিহেতু চিফ মিনিষ্টাৰ তেওঁ সমালোচনাৰ সন্মুখীন হ'বলৈ তেওঁৰ সেইটো সাহস থাকিব লাগে প্ৰতিদিনক বহুত কথা তেওঁ মাতে এতিয়া জুবিনৰ ক্ষেত্ৰতে যিমান দূৰ জানিব পাৰিছোঁ জুবিনৰ ক্ষেত্ৰতে সাংবাদিকক আগবাঢ়ি যাবলৈ দিয়া নাই হয় আজিৰ দিনটোত আধাতে ৰখাই দিছে আমি বিশেষ নাজানো আমি ভিতৰৰ কথা ইমান নাজানো কিন্তু তথাপি আমি যিমান দূৰ জানিছোঁ কিয় প্ৰতিদিনৰ সাংবাদিকে সংবাদ ল'বলৈ সুবিধা নাপালে অন্য যদি পায় প্ৰতিদিনে কিয় নাপায় মোৰ প্ৰতিদিনৰ লগত একো সম্পৰ্ক নাই মই একো নাজানো কিন্তু আমি বেয়া পাওঁ তলপৰ কৰিলে বেয়া পাওঁ কাৰোবাক দেখি আসন দিব কাৰোবাক দেখি খেদা দিব সেইটো কথা নহয় এজন মুখ্যমন্ত্ৰীৰ তেওঁ সদায় ভাল কাম কৰিলেও তেওঁ প্ৰশংসা পাব আৰু কিবা ভুল কৰিলেও বেয়া কৰিলেও তেওঁ সমালোচনা কৰিব আৰু যিহেতু এইখন ডেমক্ৰেচিৰ কথা আছে ইয়াত ফ্ৰীডম অফ স্পীচ আছে গতিকে তাত সমালোচনা কৰিবই লাগিব সমালোচনা নকৰিলে মানুহে নিজৰ ইচ্ছামতে যি ইচ্ছা তাকে কৰিব পাৰে সেইকাৰণে তেওঁ সমালোচনাক সাহসেৰে সৈতে তেওঁ ল'ব লাগে তেওঁ ভয় কৰিব নালাগে বা তেওঁ এটা বেয়া দৃষ্টিৰে চাব নালাগে প্ৰতিদিন যেনেকুৱা অন্য চেনেলো তেনেকুৱা গতিকে প্ৰতিদিনক আগবাঢ়ি যাবলৈ আগবাঢ় মানে নহয় মই কোৱা নাই যে প্ৰতিদিনক ফাৰ্ষ্ট চান্স দিয়ক কিন্তু প্ৰতিদিনেও একেটা সুবিধাই পাব লাগে ভাল ধন্যবাদ জনাইছোঁ আপোনাক প্ৰিয় দৰ্শকসকল এইখিনি মুহূৰ্তত এটা কথা কওঁ আপোনালোকক যে কিছু সময়ৰ পূৰ্বে অঞ্জু ভট্টাচাৰ্য বাইদেৱে যিকেইটা কথা কৈছে বা এখেতসকলেও যিকেইটা কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰি আমি এটা কথা কওঁ যে ধাৰাবাহিকভাৱে 3 দিন তেখেতে প্ৰতিদিন গোষ্ঠীক সঁচাকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইটো সঁচা কথা আনকি আজিৰ দিনটোতো তেখেতে কিছু বক্তব্য ৰাখিছে মই তেখেতৰ লগত আমি মুখ চুপুতি মাৰি থাকিব বিচৰা নাই আৰু মূল ইছ্যুটোৰ পৰা আমি আঁতৰিব বিচৰা নাই তেখেতক আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি জুবিনৰ ন্যায়ৰ কাৰণে যিখিনি কৰিব লাগে আমি সেইখিনি কৰি আছোঁ তাতকৈ আমাৰ বেলেগ উদ্দেশ্য লক্ষ্য একো নাই আপুনি যিমানেই যি নকওক আমি আমাৰ নিজৰ স্থিতিত অটল থাকিম কিন্তু যিহেতু ধাৰাবাহিকভাৱে আপুনি গোকাত মিছা কথা কৈ আছে কালিৰ দিনটোতো কৈছে আজিৰ দিনটোতো কৈছে মই দৰ্শকসকলক এই মুহূৰ্তত তেখেতৰ বক্তব্যটো যিসকলে দেখা নাছিল অকণমান দেখুৱাব বিচাৰিছোঁ এই কাৰণেই যে কি পৰ্যায়ত মানুহে মিছা কথা ক'ব পাৰে বা মানুহৰ অভিসন্ধি কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ উমান দিবৰ কাৰণে মই অকণমান বক্তব্যটো দেখুৱাই লৈছোঁ তাৰপিছত মই আপোনালোকক আমাৰ যিখিনি ক'বলগীয়া দেখুৱাবলগীয়া সেইখিনি দেখুৱাম আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছোঁ পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায় মাটিত কয়েদি সোমাই আছে মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছোঁ এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলোঁ নেকি অমুক বেয়া মানুহ আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলোঁ আৰে মই 10 বছৰ আগত মই গম পাইছিলোঁ নেকি গতিকে ইজনৰ ফটো সিজনৰ ফটো ত'ত লগাই তেওঁলোকে কেম্পেইন কৰিলে তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম তাৰ মানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছোঁ কোনোবাই মাত্ৰ ক'বহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি কিন্তু মানুহে বিশ্বাস কৰি লয় কাৰণ মানুহৰ মাইণ্ডটো সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিলে বোলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল মানুহে বিশ্বাস কৰি লয় কিয় বিশ্বাস কৰি লয় বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে নিউজবোৰত 5-6-10,000 লাইকছ হয় বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো কৰবাত থাকি গ'ল বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিলে সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই আমি এখন অসম বিচাৰিছোঁ য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক অভিযোগকাৰীৰ অভিযুক্তৰ এয়া মুখ্যমন্ত্ৰীৰ আজিৰ দিনৰ বক্তব্য এইখন অসম বিচৰা নাই এখন অসম বিচাৰিছে আৰু জুবিনক ন্যায় দিব এয়া মুখ্যমন্ত্ৰীৰ আজিৰ দিনৰ বক্তব্য
কিন্তু মই দৰ্শকসকলকে কৈছোঁ, আপোনালোকে যোৱা 1 মাহ ধৰি যিসকলে চাইছে, আমি ক'ৰবাত অসমখন ভাগ ভাগ কৰিবৰ কাৰণে আমি কথা কৈছোঁ নে আমি কাম কৰিছোঁ? হিন্দু মুছলমানৰ যিটো বিষবাষ্প জুবিনে বিচাৰিছিলে নেকি? জাত পাত উচ্চ নিচ এইবিলাক বিচাৰিছিলে নেকি? কোনে এইবিলাক ৰাজনীতি কৰিছে? এই কথাখিনি কোৱাটোৱে আমাৰ দুখ নেকি? জুবিন গাৰ্গৰ নীতি আদৰ্শক সঠিক ৰূপত কোনে লৈ যাব বিচাৰিছে? কোনে জুবিনৰ আদৰ্শক চুৰমাৰ কৰিব বিচাৰিছে? আৰু তেখেতে যিখিনি কথা কৈ আছে, পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা আৰম্ভ কৰি বাক্সাৰ কাণ্ডলৈকে, এটা টেলিভিশ্যনৰ ভূতেই তেখেতক খেদি ফুৰিছে। মই আকৌ আপোনালোকক কওঁ, আপোনালোক যিসকল দৰ্শক, মুখ্যমন্ত্ৰীৰ কথা বাদ দিয়ক, আপোনালোকে আমাৰ তাত কোনোবাই সেই ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট আমি প্ৰকাশ কৰা আপোনালোকে দেখিছিলে নেকি?